আকৌ আমি পঢ়ো জোহন 1 অধ্যায় 19 পদৰ পৰা 34 লৈ 19ৰ পৰা 34 লৈ এই অংশ জোহন বেপ্টাইজকৰ ওপৰত আছে আৰু তেওঁৰ সাক্ষ্য নিজৰ বিষয় লৈ আৰু যীশু খ্ৰীষ্টৰ বিষয় লৈ আৰু আজি ৰাতি আমাৰ মূল পদ হ'ব 29 এই অংশৰ ভিতৰত যেতিয়া আমি পঢ়ো 29 বিশেষকৈ আমাৰ মূল পদ মূল বিষয় লিখা আছে ঈশ্বৰৰ মেৰ পোৱালি আৰু ঈশ্বৰৰ মেৰ পোৱালি এই নাম এই পদ ইমান মহান আৰু আমাক বহুত সহায় কৰে যেতিয়া বুজো তো পঢ়াৰ আগতেই মই আকৌ কম আমি পঢ়ি আছোঁ জোহনৰ লিখা শুভবাৰ্তা এই পুস্তক জোহনে লিখিছিলে মানে জোহনে নিজেই যীশু খ্ৰীষ্টৰ লগত চলন ফিৰণ কৰিছিলে তেওঁৰ জীৱনত নিজৰ চকুৱেৰে যীশু খ্ৰীষ্টৰ আচৰিত কাম দেখিছিলে সব ঘটনা সব ঘটা যি হ'ল যীশুৰ জীৱনত জোহন এজন সাক্ষ্য আৰু তেওঁৰ প্ৰথম অধ্যায়ত মানে ঠিক এটা কিতাপৰ নিচিনা এই প্ৰথম বাক্য যি থাকিব কিতাপৰ প্ৰথম ফালে সদায় বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ মানুহে মানে বুজাব সিহঁতৰ কিতাপ মানে কোন বিষয় লিখা আছে যোৱাবাৰ আমি দেখিছিলোঁ একদম প্ৰথম কথা হ'ল যে যীশু কোন হয় স্বয়ং ঈশ্বৰ সদায় আছিলে পিতৃ ঈশ্বৰৰ লগত আদিতে আৰু নিজেই ঈশ্বৰ হ'ল কিন্তু আমাৰ কাৰণে মানুহ হৈ গ'ল তেওঁৰ নিজৰ দয়া অনুগ্ৰহ আৰু সত্যতা দেখাবলৈ তো আজি ৰাতি আন এটা গুৰুত্বপূৰ্ণ কথা আছে এই মানে পুস্তকৰ প্ৰথম ফালে যে যীশু খ্ৰীষ্টৰ কাম যীশু খ্ৰীষ্টৰ মূল উদ্দেশ্য কি আৰু আমি চাম আৰু এইটো বুজা যাব তেওঁ ঈশ্বৰৰ মেৰ পোৱালি চ' আমি পঢ়ো 19 পদ লিখা আছে জোহনৰ সাক্ষ্য এই তুমি কোন এই বুলি সুধিবলৈ যেতিয়া যিহুদীবিলাকে জেৰুজালেমৰ পৰা পুৰোহিত আৰু লেবীয়সকলক তেওঁৰ ওচৰলৈ পঠালে তেতিয়া তেওঁ আহৈ নামাতি হৈ কাঢ়িলে অৰ্থাৎ মই খ্ৰীষ্ট নহওঁ বুলি হৈ কাঢ়িলে তাতে তেওঁবিলাকে তেওঁক সুধিলে তেন্তে কি তুমি এলিয়া নে তেওঁ ক'লে মই নহওঁ তুমি সেই ভাৱবাদী নে তেওঁ উত্তৰ দিলে নহওঁ এতেকে তেওঁবিলাকে তেওঁ ক'লে আমাক পটোৱাবিলাকক উত্তৰ দিবলৈ আমি সুধিছোঁ তুমি কোন তুমি নিজৰ বিষয়ে কি কোৱা তেওঁ ক'লে যিচয়া ভাৱবাদীয়ে যেনেকৈ কৈছিল বোলে প্ৰভুৰ পথ পোন কৰা অৰণ্যনত এই বুলি ৰিঙিওৱা এজনৰ মাত সেই মাতেই মই তেওঁবিলাকক ফৰিচীবিলাকৰ পৰা পঠোৱা হৈছিল তাতে তেওঁবিলাকে তেওঁক সুধিলে যদি খ্ৰীষ্ট নোহোৱা এলিয়া নোহোৱা সেই ভাৱবাদীও নোহোৱা তেন্তে কিয় বেপ্টাইজ কৰিছা জোহনে তেওঁবিলাকক উত্তৰ দি ক'লে মই হ'লে পানীত বেপ্টাইজ কৰিছোঁ কিন্তু যিজনাক তোমালোকে নাজানা যিজনৰ জোতাৰ বান্ধ মই খুলিবলৈও যোগ্য নহওঁ মোৰ পাছত অহা এনে জনা তোমালোকৰ মাজত আছে জোহনে বেপ্টাইজ কৰা ঠাইত
জৰ্ডানৰ সিপাৰে বৈঠনিয়াত এই সকলো ঘটিল। পাছদিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ ক'লে, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, যিজনাৰ বিষয়ে মই ক'লো যে মোৰ পাছত এজন মানুহ আহিছে, তেওঁ মোতকৈ আগ হ'ল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছিল। সেইজনা এওঁই। আৰু তেওঁক মই নিচিনিলোঁ, কিন্তু ইছৰাইল লোকৰ আগত তেওঁ প্ৰকাশিত হ'বলৈ মই পানী বেপ্টাইজ কৰি কৰি আহিলোঁ। আৰু জোহনে সাক্ষ্য দি ক'লে, আকাশৰ পৰা আত্মাক কৌপৰ নিচিনা নামি তেওঁৰ ওপৰত থকা দেখিলোঁ। মই তেওঁক নিচিনিলোঁ, কিন্তু যিজনাই পানীত বেপ্টাইজ কৰিবলৈ মোক পঠালে সেইজনাই মোক কৈছিল, তুমি যিজনৰে ওপৰত আত্মাক নামি থকা দেখিবা, পবিত্ৰ আত্মাত বেপ্টাইজ কৰোঁতা তেওঁৱেই। আৰু মই তাকে দেখি এওঁ যে ঈশ্বৰৰ পুত্ৰ হয় তাৰ সাক্ষ্য দিলোঁ। আমেন। তো এই সৰু অংশ মানে কি? দুটা মূল কথা আছে। প্ৰথম হ'ল জোহন বেপ্টাইজকৰ কথা, আৰু দ্বিতীয় হ'ল যীশুখ্ৰীষ্টৰ পদ, যীশুখ্ৰীষ্টৰ বিষয়লৈ জোহনে যি কৈছিল তেওঁৰ সাক্ষ্য, জোহনৰ বিশ্বাস আৰু বাৰ্তা যীশু কোন। প্ৰথম বিষয় হ'ল জোহন কোন, আৰু দ্বিতীয় বিষয় যীশুনো কোন। প্ৰথম কথা এই লিখা আছে যে জোহনৰ সাক্ষ্য এই। জোহন বেপ্টাইজ বহুত গুৰুত্বপূৰ্ণ হয়। এই শুভবাৰ্তাৰ ভিতৰত, জোহনৰ ভিতৰত প্ৰথম অধ্যায় এই মানুহ, এই ব্যক্তি দেখা গৈছে, জোহন বেপ্টাইজ। তেওঁ কোন? মতি, মাৰ্ক, লুক সব এই চাৰিটা পুস্তক যীশুৰ জীৱনৰ ওপৰত সদায় প্ৰথমতে জোহন বেপ্টাইজকৰ বিষয়ে লিখা আছে প্ৰথম ফালে। কাৰণ এটা বিশেষ কাৰণ আছে। বাইবেলত বহুত আগতে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিলে, এটা বিশেষ বাণী দিলে যে উদ্ধাৰকৰ্তা যেতিয়া আহে, মোৰ পুত্ৰ যেতিয়া জগতত প্ৰৱেশ কৰে আৰু সোমাই, তেওঁৰ ঠিক আগত এজন ব্যক্তি, ডাঙৰ ব্যক্তি উঠিব আৰু যীশুৰ আগমন প্ৰকাশ কৰিব বা ঘোষণা কৰিব। ঠিক ৰজাৰ নিচিনা। ৰজা যেতিয়া আহে, ৰজা আপোনালোকে কেতিয়াও দেখিছেনে? ৰজা আজিকালি দেখা নাযায়, মানে প্ৰধানমন্ত্ৰী আছে, ডাঙৰ মানুহ আছে, কিন্তু ৰজা যেতিয়া আহে কি কৰে? সদায় এজন বেলেগ মানুহ তেওঁৰ মানে আগতে যাব আৰু সব মানুহক ঘোষণা কৰিব যে ৰজা আহিছে, ৰজা আহিছে, সবে আহক, সবে শুনক, সবে প্ৰস্তুত হোৱা, সাজু হোৱা, ৰজা আহিব বেগেৰে। এই পদ, এই কাম জোহন বেপ্টাইজকে কৰিব। যেতিয়া ঈশ্বৰৰ পুত্ৰ আহে, প্ৰথমে ঈশ্বৰে সিদ্ধান্ত ল'লে যে এজন ভাৱবাদী, এজন নবীৰ নিচিনা এজন মানুহ আহিব, যি সব মানুহক জনাই দিব সময় আহিছে, স্বৰ্গৰ ৰজা আহিব খুব সোনকালে। সেইকাৰণে এইটো গুৰুত্বপূৰ্ণ যে তেওঁৰ নিজৰ সাক্ষ্য আমি পঢ়ো। তো জোহন বেপ্টাইজক সব মানুহক বেপ্টাইজ কৰিছিলে। বেপ্টাইজ কৰা মানে কি? মানে খ্ৰীষ্টানৰ ৰীতি যি থাকে, বিশ্বাসী হোৱাৰ পিছত, নতুন জন্ম পোৱাৰ পিছত মানুহে বেপ্টিজম লয়, পানীত মানে বেপ্টাইজ কৰা হয়। এইটো সিহঁতৰ অৱস্থা মানে অলপ শাৰীৰিকভাৱে বুজাব যে এই মানুহ আগৰ জীৱনৰ বিষয়লৈ মৰা হৈছে, মৃত্যু হৈছে,
আগৰ নিচিনা সি জীৱন যাপন নকৰিব সি এজন নতুন মানুহ হৈ গ'ল আৰু পানীৰ পৰা ওপৰে উঠিব এইটো বুজাইছে মানে বেপ্টিজম তো জোহনে বহুত মানুহক বেপ্টাইজ কৰিছিলে জিহুদী মানুহ জোহন এজন জিহুদী আৰু তেওঁৰ দেশত ইমান মানুহ আহিছে তেওঁৰ প্ৰচাৰ শুনিবলৈ তেওঁ ক'ত থাকিছিলে তুমি জানা বহুত দূৰত চহৰত নহয় আনকি গাঁৱত নহয় অৰণ্যত এইটো হ'ল মানে য'ত মানুহ নাই য'ত বেছি গছ নাই য'ত একো নাই মানুহ থাকিব নোৱাৰে এইটো অলপ হেৰি মানে কষ্ট হ'ব তাতে জংগলৰ নিচিনা তো তাতে গৈছে আৰু প্ৰচাৰ কৰিছিলে কিন্তু মানুহে বুজি পালে যে জোহনৰ কথা আচলতে ঠিক আৰু বিশ্বাস কৰিলে আৰু তেওঁৰ ওচৰত আহিছে বেপ্টিজম ল'বলৈ তেওঁৰ প্ৰচাৰ আৰু শিক্ষা পাবলৈ ইমান জনজাত হৈ গ'ল যে যি আমি পঢ়িছিলোঁ এইটো ঘটিল জেৰুচালেম চহৰৰ পৰা এয়া 19 পদত জেৰুচালেমৰ পৰা পুৰোহিত আৰু লেবীয়সকলক তেওঁৰ ওচৰলৈ পঠালে শুনিবলৈ তুমি কোন তুমি কি কৰি আছা মানে সি এজন জনজাত মানুহ এজন ডাঙৰ ব্যক্তি ভাৱবাদীৰ নিচিনা নবীৰ নিচিনা প্ৰচাৰ কৰে তেনেহ'লে তেওঁ কোন হয় পুৰোহিত আৰু লেবীয়া মানুহ জিহুদীৰ জাতিত ডাঙৰ হয় ঠিক এই মানে ভাৰতত অসমত যি মানে হাই কাষ্ট হয় ব্ৰাহ্মণ হয় সিহঁতেই মানে বেছি অধিকাৰ আছে বেছি হেৰি ক্ষমতা আছে যদি কোনো হুলস্থুল হৈ আছে যদি কোনো অদ্ভুত ঘটনা ঘটিছে সিহঁতেই জানিব বিচাৰিব যাতে সিহঁতে মানুহৰ ওপৰত থাকিব পাৰে তো এজন নতুন মানুহ ধৰ্ম বিষয়লৈ প্ৰচাৰ কৰি আছে তেওঁনো কোন এটা দল পতাই দিছে সুধিবলৈ আৰু ঘূৰি আহিবলৈ জোহনক প্ৰশ্ন কৰিছিলে সিহঁতে জোহনক প্ৰশ্ন কৰিলে তুমি কোন আৰু আচলতে জোহন এজন ভাল প্ৰচাৰক হোৱাৰ কাৰণে মানে চিধি নিজ লৈ একো নকলে তেওঁৰ চিন্তা যীশুখ্ৰীষ্টৰ ওপৰত তেওঁৰ সব সন্মান নিজৰ বাবে নহয় ঈশ্বৰৰ পুত্ৰৰ বাবে সেইকাৰণে লিখা আছে যে 20 পদ তেওঁ আহৈ নামাতি হৈ কাঢ়িলে অৰ্থাৎ মই খ্ৰীষ্ট নহওঁ বুলি হৈ কাঢ়িলে সি স্বীকাৰ কৰিলে যে মই খ্ৰীষ্ট নহওঁ তুমি কোন আৰু তেওঁৰ প্ৰথম কথা হ'ল মই খ্ৰীষ্ট নহওঁ মানে আচলতে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'লে খ্ৰীষ্ট কোন কিন্তু এই মানুহবিলাকে জোহনৰ ওপৰত সুধি আছে জোহন কোন এইটো বেছি গুৰুত্ব নহয় জোহনে জানে মই একো নাই মই এজন মানুহ তুমি এলিয়া নে তুমি সেই ভাৱবাদী নে তুমি এজন ডাঙৰ ব্যক্তি নে আৰু জোহনে ক'লে নাই নহওঁ মই খ্ৰীষ্ট নহওঁ জোহনৰ ইচ্ছা হ'ল যাতে সব মানুহে খ্ৰীষ্টক চিনি পাব খ্ৰীষ্ট মানে কি এইটো আচলতে টাইটেল নহয় মানে নাম নহয় এইটো এটা পদ এটা কাম খ্ৰীষ্ট এই বিষয় হ'ল মানে প্ৰথম ভাষাত অৰিজিনেল ভাষাত জিহুদী ভাষাত এইটো হ'ল যাক ঈশ্বৰে তেওঁৰ আত্মা দিব যাক ঈশ্বৰে শক্তি দিব যাক ঈশ্বৰে গোটেই কাম লগাব এই গোটেই পৃথিৱীত বচাবলৈ উদ্ধাৰ কৰিবলৈ মানে আমাৰ জগতৰ উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্ট সম্পূৰ্ণৰূপে ঈশ্বৰ হয় আৰু যেতিয়া মানুহ হৈ গ'ল সম্পূৰ্ণৰূপে ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰত ৰৈ আছিলে সেইকাৰণে খ্ৰীষ্ট বুলি কয় খ্ৰীষ্ট মানে তেওঁৰ ঈশ্বৰৰ আত্মা তেলৰ নিচিনা তেওঁৰ মূৰত মানে ডালাই দিয়া হৈছিল সেইকাৰণে জোহন
জানে যে তেওঁৰ নিজৰ বিষয় ইমান ডাঙৰ নহয়, মই খ্ৰীষ্ট নহওঁ, এইটো তেওঁৰ প্ৰথম কথা। কাৰণ সি বুজিছিলে সব মানুহে খ্ৰীষ্টক জানিব লাগে, আৰু সেইকাৰণে জোহনে আহিছিলে খ্ৰীষ্টৰ বিষয়লৈ জনাবলৈ, ঘোষণা কৰিবলৈ যে ৰজা আহিছে, খ্ৰীষ্ট আহিছে, প্ৰস্তুত হোৱা, বেগেৰে সোনকালে তেওঁ আহিব। তো বাৰে বাৰে সিহঁতে জোহনক প্ৰশ্ন কৰিছিলে, কিন্তু শেষত 23 পদ তেওঁ ক'লে, যিচয়া ভাৱবাদীয়ে যেনেকৈ কৈছিল, 22 পদ, তুমি নিজৰ বিষয়ে কি কোৱা? শেষত মানে অলপ হেঁচা দিলে, নিজৰ বিষয়লৈ তুমি ক'ব লাগিব, নহ'লে যেতিয়া আমি ভতি যাওঁ আমাৰ পুৰোহিত, আমাৰ লেবীয়া মানুহক বেয়া পাব। যদি আমাৰ উত্তৰ নাই জোহন বেপ্টাইজক কোন, সিহঁতে বেয়া পাব, জানিব বিচাৰে। জোহনে শেষত ৰাজি হ'ল, ঠিক আছে মই ক'ম, মইনো কোন? তেওঁ ক'লে, যিচয়া ভাৱবাদীয়ে যেনেকৈ কৈছিল বোলে প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই এজন মাত। বহুত আগতে যিচয়া ভাৱবাদীৰ পত্ৰত, পুস্তকত 40 অধ্যায় পুৰণি নিয়মত লিখা আছে যে এদিন যেতিয়া ঈশ্বৰৰ ৰাজ্য আহে, যেতিয়া আমাৰ মুক্তি আহিব, যেতিয়া আমাৰ মুক্তিদাতা আহিব, প্ৰথমে এটা ডাঙৰ ডাঙৰ মাত শুনা যাব সব জাগাতে, প্ৰভুৰ পথ পোন কৰা, সিদ্ধা কৰা, প্ৰস্তুত হোৱা, প্ৰভু আহিব। এই ডাঙৰ ডাঙৰ খুব মানে জোৰকে মাত কোন? জোহন বেপ্টাইজক অৰণ্যত গৈছে ঠিক প্ৰভুৰ বাক্যৰ নিচিনা, আৰু খুব জোৰে প্ৰচাৰ কৰিছিলে, প্ৰস্তুত হোৱা, পাপ এৰি দিয়া, প্ৰস্তুত হোৱা, সাজু হোৱা, কাৰণ প্ৰভু আহিব, প্ৰভুৱে আহিব। মই এই মাত, তাৰ ওপৰত একো নাই, মই ইমান গুৰুত্ব নহয়, মই এজন মানুহ, মই এজন প্ৰচাৰক, কিন্তু মোৰ বাৰ্তা আছে, মোৰ কথা আছে, আৰু মোৰ জোৰকে জনাই দিওঁ, মই জোৰকে প্ৰচাৰ কৰোঁ। আজি ৰাতি মই কোন? মই আচলতে ঠিক জোহনৰ নিচিনা, মই এজন মাত, মই এজন মানুহ, মোৰ জীৱন ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু মোৰ বাৰ্তা আছে। জোহন বেপ্টাইজকৰ নিচিনা মই প্ৰচাৰ কৰি আছোঁ, প্ৰস্তুত হোৱা, কাৰণ প্ৰভু আহিছে, প্ৰভু আমাৰ মাজত আছে, প্ৰভুক চিনি পাব লাগে, জানিব লাগে। মোৰ মাত আজি ৰাতি, মোৰ উপদেশ, মোৰ প্ৰচাৰ এই, খ্ৰীষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ হয় তোমাৰ বাবে, তোমাৰ জীৱন। তাৰপিছত তেওঁবিলাকক ফৰিচীবিলাকৰ পৰা পতোৱা হৈছিল। তাতে তেওঁবিলাকে তেওঁক সুধিলে, যদি খ্ৰীষ্ট নোহোৱা, এলিয়া নোহোৱা, সেই ভাৱবাদীও নোহোৱা, তেন্তে কিয় বেপ্টাইজ কৰিছা? তাৰপিছত সিহঁতে সুধি আছে কিয় বেপ্টাইজ কৰে, আৰু সিহঁতে অলপ চলপ আলোচনা কৰিছিলে, কিন্তু জোহন আকৌ নিজৰ বিষয়লৈ গুৰুত্ব বুলি নাভাবিছিল। সি কৈছে যে মই পানীত বেপ্টাইজ কৰিম, ইমান ডাঙৰ কাম নহয়, কিন্তু এজন আছে তোমাৰ মাজত আছে যাক তুমি চিনি নোপোৱা, আৰু সি পবিত্ৰ আত্মাৰে বেপ্টাইজ কৰে। মানুহৰ অন্তৰ, মানুহৰ আত্মিক জীৱন বেপ্টাইজ কৰে, শক্তি দিয়ে, সাহস দিয়ে, বিশ্বাস দিয়ে। এইটো বহুত সহজ, পানীৰ বিষয়লৈ, পানীৰে বেপ্টাইজ দিবলৈ চবে পাৰে, সব প্ৰচাৰক পালকে পাৰে, খ্ৰীষ্টান মানুহে পাৰে, কিন্তু অকল এজন পবিত্ৰ আত্মাৰে বেপ্টাইজ দিব পাৰে, এইটো হ'ল যীশু খ্ৰীষ্ট। তো আকৌ যীশুৰ ওপৰত গুৰুত্ব দিলে, সন্মান দিলে।
তাৰ পিছত এই দল গছি গ'ল প্ৰশ্ন শেষ আলোচনা শেষ সিহঁতে গছি গ'ল আৰু এইটো দুখৰ কথা যে যীশুখ্ৰীষ্ট সেই দিনত উপস্থিত নাছিলে মানে মই ভাবো সেই সময়তে যীশুখ্ৰীষ্ট বাইবেলত লিখা আছে ঠিক বেপ্টিজম পোৱাৰ পিছত গভীৰ অৰণ্যত মানে গ'ল অকলে যাতে শয়তানে তেওঁক পৰীক্ষা দিব শয়তানে তেওঁক মানে কষ্ট দিব যাতে তেওঁ পাপ কৰিব কিন্তু সি নকৰিলে নোৱাৰিলে সি শুদ্ধ হয় সি ধাৰ্মিক হয় 40 দিনৰ মানৰ বাবে শয়তান চেষ্টা কৰিছিলে যীশুখ্ৰীষ্টক হেঁচা দিলে ভুলাবলৈ কিন্তু সক্ষম নহ'ল যীশু ধাৰ্মিক যীশু ঈশ্বৰৰ পুত্ৰ পাপ নকৰে একো নকৰে প্ৰভুৰ বাক্যৰ বিৰুদ্ধে সেই পিছদিনা যীশুখ্ৰীষ্ট ঘূৰি আহিলে মানে যিমান মই জানো যেতিয়া আমি গোটেই বাইবেল পঢ়ো এনেদৰে দেখাত 19 পদ 29 পদ 5 দিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ জোহন ক'লে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা আৰু এইটো আমাৰ মূল বিষয় আজি ৰাতি যি আমি শুনিম যি আমি এইমাত্ৰ পঢ়িলো এই ফৰিচীবিলাকে এই পুৰোহিত আৰু লেবীয়া মানুহবিলাকে শুনা নাই সিহঁতে গছি গ'ল জোহনে ক'লে তোমাৰ মাজত তোমাৰ সমাজত আজিকালি এজন মানুহ আছে তুমি চিনি নোপোৱা আটাইতকৈ মহান আটাইতকৈ ডাঙৰ খ্ৰীষ্ট কিন্তু তুমি চিনি নোপোৱা আৰু সিহঁতে গছি গ'ল এই বাৰ্তা শুনা নাই কিন্তু আমি শুনি আছো মই আকৌ কম জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা এইটো জোহনৰ আদেশ সব মানুহে হ'ব পাৰে জোহনৰ চাৰিওফালে জোহনৰ কথা জোহনৰ প্ৰচাৰ শুনি আছে বহি আছে বা থিয় হৈ আছে নদীৰ কাষত নিশ্চয় সদায় নদীৰ কাষত সি বেপ্টাইজ কৰিছিলে কিন্তু হঠাৎ অলপ দূৰত যীশুখ্ৰীষ্ট আহি আছে আৰু জোহনে তেওঁক দেখিলে 40 দিনৰ আগত তেওঁক বেপ্টাইজ দিলে আৰু সেই দিনত আকাশৰ পৰা আকাশ খোলা হৈ গ'ল মেলা গ'ল ঈশ্বৰে ক'লে এও মোৰ প্ৰিয় পুত্ৰ এওঁত মই পৰম সন্তুষ্ট আৰু পবিত্ৰ আত্মা তেওঁৰ ওপৰত নামি আহিছিলে যীশুখ্ৰীষ্টৰ ওপৰত সেই দিনৰ পৰা জোহনৰ মনত এইটো নিশ্চয় মানে নিশ্চিত যীশু খ্ৰীষ্ট হয় যীশু আমাৰ উদ্ধাৰকৰ্তা হয় তেওঁৰ ওপৰত ঈশ্বৰৰ আত্মা থাকে কাৰণ তেওঁ ঈশ্বৰৰ পুত্ৰ আৰু তেওঁ এই গোটেই জগত উদ্ধাৰ কৰিব পাৰে সেইকাৰণে আহিছে তো যেতিয়া যীশু আহিলে জোহন তেওঁৰ কথা তেওঁৰ প্ৰচাৰ বাদ দিলে সবে চোৱা জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা জোহন আকৌ আমি চাওঁ তেওঁ নম্ৰ নিজৰ বিষয়লৈ একো ডাঙৰ বুলি নাভাবে যীশু আহিছে গোটেই আগ্ৰহ গোটেই চিন্তা গোটেই মানে মানুহৰ আশা যীশুৰ ওপৰত হ'ব লাগিব সেইকাৰণে এই উপদেশ দিছে আৰু আজি ৰাতি ময়ো এই একেই উপদেশ দিম আপোনালোকৰ বাবে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা প্ৰথমে জগতৰ পাপ এই শব্দলৈ আমি কিছু সময় দিওঁ জগতৰ পাপ কি জগতৰ পাপ মানে কি অকল এজনৰ পাপ নহয় গোটেই জগত হাজাৰ হাজাৰ মানুহ আনকি বহুত বেলেগ বেলেগ দেশ বেলেগ বেলেগ ভাষা বেলেগ বেলেগ ঠাই য'ত মানুহ থাকে আৰু কি কৰে পাপ কৰে এই জগত ভাল নহয় ধুনীয়া নহয় বহুত আগতেই নষ্ট হৈ গ'ল বহুত আগত
শয়তান সোমাইছে মানুহে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছিলে আৰু এতিয়া ইমান বেয়া আমাৰ জগতৰ অৱস্থা ইমান কলা ইমান থলত হৈ থাকে ইমান লেতেৰা পাপপূৰ্ণ আমাৰ জগত যদি আমি চাব পাৰিছিলোঁ মানে যদি আমি এই বিশ্বত ত্যাগ কৰোঁ আৰু একদম ওপৰত যাওঁ আৰু আমি চাই আছোঁ আমাৰ গ্ৰহ আমাৰ পৃথিৱী আৰ্থ গ্ৰহ আমি চাই আছোঁ আকাশৰ পৰা একদম ওপৰৰ পৰা আৰু প্ৰত্যেক দেশ আমি চাব পাৰোঁ আৰু যদি আমাৰ বিশেষ এটা লেন্স থাকে আৰু এই লেন্সেৰে ঠিক নেটৰ নিচিনা মেপ মনচিত্ৰত যেতিয়া আমি চাওঁ মানে অসম হওক ভাৰত হওক চীন দেশ হওক যদি সব জায়গাতে আমি দেখিব পাৰিলোঁ আমি কি চাম আমি কি দেখিম পাপ কাম সব গাঁৱত সব ঘৰত সব চহৰত সব মানুহৰ জীৱনত অন্তৰত মনত পাপ চলি আছে বেয়া চিন্তা বেয়া কথা বেয়া কাম ঈশ্বৰে চাব পাৰে আমি নোৱাৰোঁ সেইকাৰণে প্ৰায়ভাগ সময়তে মানুহে পাপ ডাঙৰ বুলি নাভাবে কিন্তু ঈশ্বৰ জানে জগতৰ পাপ ইমান বিশাল হাজাৰ হাজাৰ পাপ প্ৰতিদিন আহি আছে বেলেগ বেলেগ জায়গাতে মানুহে মূৰ্তি পূজা কৰে নিজৰ ঈশ্বৰ বনায় ঈশ্বৰৰ ৰূপ জন্তুৰ নিচিনা মানুহৰ নিচিনা এটা মূৰ্তি বা এটা ছবি আঁকিব বনাব আৰু প্ৰাৰ্থনা কৰে আৰু নাম বিশেষ নতুন এটা নাম দিব নিজৰ দেৱতালৈ নিজৰ দেৱতা হিচাপে এইটো পাপ হয় আনকি কিছু দেশত মানুহে নিজৰ দেউতা মাকক বা আইতা ককাক সেৱা কৰে আৰাধনা কৰে ইমান সন্মান কৰে এই সন্মান অকল ঈশ্বৰৰ বাবে কিন্তু নিজৰ আত্মীয় স্বজনক দিয়ে এইটোও পাপ আৰু গোটেই জগত এইটো চলি আছে প্ৰতি বছৰ প্ৰতিদিন মানুহে ঈশ্বৰক সেৱা নকৰে মানুহক মানৱ জাতিক জন্তুক সেৱা কৰে সৰু সৰু দেৱতাক সেৱা কৰে যি আচল নহয় গোটেই জগতত আমি কি চাওঁ আমি চাম সত্য কৰা ঘিণ কৰা যুদ্ধ কৰা আতংকবাদী যি থাকে মানুহে যেতিয়া মানে চহৰত বম দিয়ে মানুহে মৰিব চুৰ কৰে ডকাইত গৰ্ভপাত কাজিয়া কৰা অপমান দিয়া মানুহৰ পাপ ইমান বাঢ়িছে গোটেই জগতত ব্যভিচাৰ লৈ ইমান পাপ প্ৰতিদিন চলে মানুহৰ কামাবিলাস মানুহে অশ্লীল ছবি বনায় নিজৰ স্বামী পত্নীৰ লগত নাথাকে বিয়া বাদ দিয়ে তালাক দিয়ে ইমান পাপপূৰ্ণ আমাৰ জগত লিখা আছে জগতৰ পাপ অকল এজন মানুহৰ পাপ নহয় ঈশ্বৰ গোটেই জগতৰ পাপ চাব পাৰে আৰু সহিব নোৱাৰে মানুহৰ মিছা কথা মানুহৰ দুৰ্নীতি মানুহৰ মানে বেয়া ব্যৱহাৰ যেতিয়া মিছা কয় পইচা পাবলৈ আৰু পইচা অৰ্জন কৰিবলৈ আৰু যদি আমি চাব পাৰিছিলোঁ আমাৰ গোটেই জগত বিশেষ এটা কেমেৰা আছে এই কেমেৰায়েদি মানে ঠাণ্ডা গৰম অৱস্থা দেখা যায় তাপ দেখা যায় যদি ঠাণ্ডা হয় নীলা হৈ থাকিব যদি গৰম হয় ৰঙা যদি এই বিশেষ কেমেৰা আমি ব্যৱহাৰ কৰোঁ জগতৰ ওপৰত আমি কি চাম গোটেই জগত ইমান ঠাণ্ডা হৈ গ'ল ইমান নীলা হৈ গ'ল কাৰণ মানুহৰ প্ৰেম বহুত কমিছে নিজকে প্ৰেম কৰে কিন্তু পৰস্পৰক প্ৰেম নকৰে নিজৰ পৰিয়ালক প্ৰেম নকৰে ঈশ্বৰক প্ৰেম নকৰে প্ৰেম নাথাকিলে নিশ্চয় বহুত পাপ চলি আছে স্বাৰ্থপৰতা আৰু অহংকাৰ গোটেই জগতৰ ওপৰত ব্যাপি পৰে জগতৰ পাপ
ঈশ্বৰে কি ভাবে, ঈশ্বৰে কি কৰিব? ঈশ্বৰ মানুহৰ পাপ সহিব নোৱাৰে। ঈশ্বৰ পবিত্ৰ হয়, ঈশ্বৰ শুদ্ধ আৰু ভাল হয়, আৰু সেইকাৰণে যেতিয়া বেয়া বিষয় চাই, বেয়া কাম দেখে, তেওঁৰ পবিত্ৰ খং উঠে। এইটো বেয়া খং নহয়, এইটো ধাৰ্মিক খং। ঈশ্বৰে পাপ কাম পেলাই দিব, ধ্বংস কৰিব। তো কি কৰা যায়? যদি আমাৰ জগত ইমান বেয়া, যদি সব মানুহৰ অন্তৰ একে অৱস্থা, বেয়া অৱস্থা, কি কৰা যায়? ঈশ্বৰে কি কৰিব ভৱিষ্যত? ঈশ্বৰে কি কৰিব? দুটা উপায় আছে, দুটা পথ আছে। প্ৰথমটো হ'ল, ইচ্ছা হ'লে ঈশ্বৰে 1 ছেকেণ্ডৰ ভিতৰত এই গোটেই জগত ধ্বংস কৰিব পাৰিলেহেঁতেন। মানে ঈশ্বৰৰ ইমান শক্তি আছে, এই গোটেই পৃথিৱী সূৰ্যৰ ভিতৰত দলিয়াই দিব, 1 ছেকেণ্ডত ধ্বংস হ'ব, জুইৰে জ্বলাই দিয়া হ'ব। কিন্তু এইটো তেওঁৰ ইচ্ছা নাই। এই ইচ্ছা থাকিছিলে কি হ'ব? নোহৰ সময়ত যেতিয়া এই মহা বানপানী আহিছে, সব মানুহক সি ধ্বংস কৰিছিলেহেঁতেন, কিন্তু নকৰিলে। কিয়? কাৰণ এই দ্বিতীয় উপায়, এই দ্বিতীয় পথ তেওঁৰ গভীৰ পৰিকল্পনা। প্ৰেমৰ কাৰণে, কৃপাৰ কাৰণে ঈশ্বৰে আমাক বেগেৰে ধ্বংস নকৰে। ঈশ্বৰে আমাক সময় দিয়ে, ঈশ্বৰে আমাক সুযোগ দিয়ে বুজিবলৈ আৰু পাপৰ পৰা মুক্তি পাবলৈ। কেনেকৈ? এইটো আমাৰ দ্বিতীয় বিষয়, মেৰ পোৱালি, ঈশ্বৰৰ মেৰ পোৱালি। এইটো উপায় আছে পাপৰ পৰা মুক্তি পাবলৈ, ঈশ্বৰৰ মেৰ পোৱালি। এইটো এই গোটেই জগতৰ একমাত্ৰ উপায় আৰু আশা, ঈশ্বৰৰ মেৰ পোৱালি। মেৰ পোৱালি মানে কি? মেৰ পোৱালি চবে জানে, কিন্তু মেৰ মানুহে ইয়াতে বেছি নুশুনিছিলে। মেৰ মানে ভেড়া, ভেড়াৰ পোৱালি, ঈশ্বৰৰ ভেড়াৰ পোৱালি আমাক ৰক্ষা কৰিব, আমাক উদ্ধাৰ কৰিব। কি কথা? মেৰ পোৱালি মানে বাইবেলৰ পৰা বহুবাৰ ভেড়া বা ছাগলী, গৰু বা মহ বলিদান কৰা হৈছিলে মানুহৰ পাপ কামৰ কাৰণে। মানুহৰ পাপ মুচিবলৈ এটা জন্তু, পুৰোহিত আহে, এটা জন্তু লৈ কাটি দি, মানে জবাই দি, এইটো তেজ ওলাই আহে, আৰু এই তেজ আৰু এইটো শৰীৰ পুৰিব, জুইৰে পুৰিব আৰু ঈশ্বৰক দিব উপহাৰ হিচাপে। আমাৰ পাপ কামৰ কাৰণে এটা বলিদান স্বৰূপ জন্তুৰ তেজ দিলে। আৰু বহুবাৰ মেৰ পোৱালিৰ ঘটিছিলে। যেনে কি বাইবেলত বহুত উদাহৰণ আছে মেৰ পোৱালি। পুৰণি নিয়ম বহুত গুৰুত্বপূৰ্ণ। যীশুখ্ৰীষ্টৰ বিষয় মানে ধৰিবৰ কাৰণে, বুজিবলৈ পুৰণি নিয়ম একেবাৰে প্ৰয়োজন। তাতে যদি আমি পঢ়ো পুৰণি নিয়মত কি মেৰ পোৱালি দেখা যায়। যিচয়াত এটা কথা লিখা আছে 53 অধ্যায়, যে ঈশ্বৰৰ মেৰ পোৱালি আমাৰ শাস্তি লৈছে আৰু একো মানে কথা নোকোৱাকৈ শাস্তি লৈ গ'ল, মৃত্যু লৈ গ'ল। আগতেই লিখা আছিলে যে প্ৰতিদিন ধৰ্মধামৰ ওচৰত বা সন্মুখত, মন্দিৰৰ সন্মুখত এটা বিশেষ ৰীতি আছিল। প্ৰতি ৰাতিপুৱা আৰু প্ৰতি সন্ধিয়া সময়ত এটা সৰু মেৰ পোৱালি বলিদান দিব লাগিব। প্ৰতিদিন দুবাৰ, প্ৰতিদিন ইমান মেৰ পোৱালি নিজৰ জীৱন, নিজৰ প্ৰাণ দিলে, তেজ দিলে মানুহৰ পাপৰ কাৰণে। আৰু আমিও বহুত কাহিনী শুনিছিলোঁ, কিন্তু বিশেষ এটা কাহিনী
বহুত আগতে প্ৰায় এই প্ৰথম মেৰ পোৱালি কাহিনী আজি ৰাতি আমি পঢ়ো আৰু ভালকে বুজিবলৈ আদি পুস্তক 22 অব্ৰাহামৰ কাহিনী আদি পুস্তক 22 বলিদান লৈ আকৌ আমি শিকিব লাগিব তো এই প্ৰথম 14 পদ এক পদৰ পৰা 14 লৈ আমি পঢ়িম আদি পুস্তক প্ৰথম পুস্তক হয় বাইবেলৰ প্ৰথম পুস্তক 22 অধ্যায় 1 পদ এই কথা বহুত জনজাত আনকি মুছলমান মানুহে জানে এই কাহিনী এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰি তেওঁক ক'লে হে অব্ৰাহাম তেওঁ ক'লে চাওক মই আছো তেতিয়া তেওঁ ক'লে তুমি নিজ পুত্ৰক তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইছাককে লৈ মুৰিয়া দেশলৈ যোৱা আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজৰ যি এটা পৰ্বতৰ কথা মই তোমাক কম তাৰ ওপৰতে তাক হোমৰ অৰ্থে বলিদান কৰাগৈ তাতে অব্ৰাহামে পুৱাতে উঠি নিজৰ গাদ্য সজাই নিজ দাসবিলাকৰ দুটাক আৰু নিজ পুত্ৰ ইছাককো লগত ল'লে আৰু হোমৰ নিমিত্তে কাটো ফালি লৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈকে যাত্ৰা কৰিলে ঈশ্বৰে কি খুজিছে যাতে অব্ৰাহাম নিজ পুত্ৰক বলিদান কৰিব কেনেকৈ সম্ভৱ 3 দিনৰ দিনা অব্ৰাহামে চকু তুলি চাই দূৰৰ পৰা সেই ঠাই দেখি নিজৰ দাস দুটাক ক'লে তোমালোকে গাদ সৈতে ইয়াতে থাকা মই আৰু লৰাই সৌখিনিলৈ গৈ সেৱা কৰোঁ পাছে তোমালোকৰ ওচৰলৈ উলটি আহিম তেতিয়া অব্ৰাহামে হোমৰ কাঠখিনি লৈ নিজ পুত্ৰ ইছাকৰ কান্ধত দি অগ্নি মানে জুই আৰু চুৰিখন নিজৰ হাতত ল'লে পাছে দুয়ো একেলগে চলি যাওঁতে ইছাকে তেওঁৰ পিতৃ অব্ৰাহামক ক'লে হে মোৰ পিতৃ তাতে তেওঁ ক'লে বোপা চোৱা মই আছো তেতিয়া সি ক'লে চাওকচোন জুই আৰু কাঠো আছে কিন্তু হোমৰ অৰ্থে মেৰ পোৱালি ক'ত ভেড়াৰ পোৱালি তাতে অব্ৰাহাম ক'লে বোপা ঈশ্বৰে আপুনি হোমৰ অৰ্থে মেৰ পোৱালি যোগাব পাছে সিবিলাকে দুয়ো একেলগে চলি গৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সিবিলাকে সেই ঠাই পালেগৈ অব্ৰাহামে সেই ঠাইতে যজ্ঞবেদী সাজি তাৰ ওপৰত খাট সজাই নিজ পুত্ৰ ইছাকক বান্ধি যজ্ঞবেদীৰ কাঠৰ ওপৰত থলে তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ হাত মেলি চুৰিখন ল'লে এনেতে আকাশৰ পৰা জিহোৱাৰ দূতে তেওঁক মাতি ক'লে হে অব্ৰাহাম অব্ৰাহাম তেওঁ ক'লে চাওকচোন মই আছো তাতে দূতে ক'লে তুমি ল'ৰাৰ গাত হাত নিদিবা আৰু তুমি তাক একো নকৰিবা কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক তাক মই এতিয়া জানিছো কাৰণ তোমাৰ একটি পুত্ৰকে মুখ দিবলৈ অসন্মত নহলা তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে আউলীয়া জোপাত শিং লাগি থকা এটা মতা মেৰ চাক দেখিলে
তাতে অব্ৰাহামে গৈ সেই মেৰটো আনি নিজ পুত্ৰৰ সলনি তাক হোমৰতে বলিদান কৰিলে। আৰু অব্ৰাহাম সেই তাৰ নাম জিহোবা জিৰি, জিহোবাই যোগাব ৰাখিলে। এই কাৰণে আজিলৈকে লোকে কয় বোলে জিহোবাৰ পৰ্বতত যোগোৱা হ'ব। আমেন। এই কাহিনী এইটো প্ৰায় বাইবেলৰ প্ৰথম মেৰপালি কাহিনী, যেতিয়া এটা ডাঙৰ বলিদান হৈছিল মানুহক বচাবলৈ। তো এই কাহিনীত কি হ'ল, অব্ৰাহামৰ নিজৰ পুত্ৰক ঈশ্বৰে খুজিছিলে যে তোমাৰ পুত্ৰ যি তুমি প্ৰেম কৰা, যাক তুমি বহুত মৰম কৰা, তোমাৰ একমাত্ৰ পুত্ৰক বলিদান কৰিব লাগে। কিন্তু ঈশ্বৰৰ গোপন পৰিকল্পনা হ'ল যে শেষত ঠিক কাম কৰাৰ আগত এইটো দেখা যাব যে জোপাত এটা মেৰ পোৱালি, এটা ডাঙৰ মেৰ মানে নিজৰ শিংটো লগোৱা হৈছে। আৰু সেইকাৰণে ঈশ্বৰে যোগালে যাতে ইছাকে নমৰিব, যাতে অব্ৰাহামে নিজ পুত্ৰক বধ কৰিব নালাগে। এইটো হ'ল ঈশ্বৰৰ উপহাৰ, ঈশ্বৰৰ বলিদান। কিয় বলিদান দিয়ে? পাপৰ কাৰণে। জগতৰ পাপ ইমান ডাঙৰ হৈ গ'ল, ইমান মানে এই জগত ইমান ভৰ্তি হৈ গ'ল পাপপূৰ্ণ, যে আমাৰ পাপবোৰৰ কাৰণে এটা বলিদান প্ৰয়োজন। ঈশ্বৰৰ এটা উপহাৰ আছে সব মানুহৰ কাৰণে, আৰু সেইটো হ'ল ক্ষমা। কিন্তু ক্ষমা বিনামূল নহয়, এটা মেৰ পোৱালি দিব লাগিব, তেজ ঈশ্বৰক দিব লাগিব প্ৰায়শ্চিত্ত কৰিবলৈ, যাতে ঈশ্বৰৰ আইন সন্তুষ্ট হৈ যায়। ঈশ্বৰৰ আইনত কি লিখা আছে? যি প্ৰাণীয়ে পাপ কৰে মৰিব। আমাৰ মৃত্যু হোৱা উচিত, কিন্তু ঈশ্বৰে আমাৰ পৰিৱৰ্তে আমাৰ জাগাতে তেওঁৰ নিজৰ পুত্ৰক পঠাই দিলে, যীশুখ্ৰীষ্ট। আৰু মেৰ পোৱালি হিচাপে ঠিক অব্ৰাহামৰ কালৰ নিচিনা যীশুখ্ৰীষ্ট আহিছে, যাতে আমি নমৰো, যাতে আমি নৰকলৈ নাযাওঁ, যাতে আমি জীয়াই থাকোঁ আৰু ঈশ্বৰৰ অনুগ্ৰহ পাম। এইটো মুক্তিৰ মূল্য। ঈশ্বৰৰ পুত্ৰৰ মৃত্যু হ'বলগীয়া হ'ল মুক্তিৰ মূল্য দিবলৈ। ঈশ্বৰ আগত আমি পঢ়িছিলোঁ, যীশু ঈশ্বৰৰ বাক্য হয়, নিখুঁত বাক্য, মানে সম্পূৰ্ণৰূপে ঈশ্বৰক প্ৰকাশ কৰে। যীশুখ্ৰীষ্ট বাইবেলত লিখা আছে ঈশ্বৰৰ মানে প্ৰতিমূৰ্তি হয়, সম্পূৰ্ণৰূপে ঈশ্বৰক আমাৰ কাৰণে দেখুৱায়। তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰ, কিন্তু মানুহ হৈ গ'ল আৰু ক্ৰুচৰ ওপৰত আমাৰ পৰিৱৰ্তে আমাৰ জাগাতে যীশুখ্ৰীষ্ট মৰিছিলে, যাতে আমি জীয়াই থাকোঁ। এইটো একদম যোহনৰ লিখা শুভবাৰ্তাৰ একদম প্ৰথম অধ্যায়ত লিখা আছে। চোৱা, ঈশ্বৰৰ মেৰ পোৱালি, জগতৰ পাপ নিওতা। তাৰ পিছত এই বিষয়, এই শব্দ নিওতা, এই শব্দৰ ওপৰত মই অলপ সময় দিওঁ। নিওতা মানে আমাৰ নিজৰ পাপ যীশুখ্ৰীষ্টৰ ওপৰত আহিছিলে, আৰু যীশুখ্ৰীষ্ট আমাৰ পাপ লৈ গ'ল। ধৰক আপোনাৰ মনত কল্পনা কৰিব লাগে, আপোনাৰ পাপ, আপোনাৰ গোটেই জগতৰ পাপ নহয়, এতিয়া আপোনাৰ নিজৰ পাপৰ ওপৰত চাওক। আপোনাৰ নিজৰ পাপ কিমান আছে, কিমান ওখ, ইমান ডাঙৰ এটা পৰ্বতৰ নিচিনা হৈ গ'ল, হয়নে নহয়? আপুনি বা তুমি এজন সৰু পাপী নোহোৱা, সব মানুহে ডাঙৰ পাপী হয়, সব মানুহে তুচ্ছ বেয়া পাপী হয়। আমাৰ নিজৰ পাপ, আনকি আমাৰ নিজৰ
যদি আমি হিচাপ কৰিব পাৰো ইমান ডাঙৰ এটা পৰ্বতৰ নিচিনা কিন্তু যীশু খ্ৰীষ্ট মানুহৰ পাপ লৈছে তেওঁৰ নিজৰ শৰীৰৰ ওপৰত লৈ যাবলৈ আমি এটো গুছাব নোৱাৰো আমি আমাৰ নিজৰ পাপবোৰ মুছিব নোৱাৰো ধৰক যদি আপোনাৰ পাপ লিখা আছে কিতাপত যদি প্ৰত্যেক পৃষ্ঠা তোমাৰ জীৱনৰ প্ৰতিদিন প্ৰত্যেক দিনৰ কাম কথা চিন্তা বেয়া যদি হয় লিখা আছে যদি লিখা থাকে কিমান কিতাপ থাকিব এই ৰুম যথেষ্ট নহব কিতাপ লিখিবলৈ তোমাৰ পাপৰ বিষয় লৈ এই ৰুম ভৰ্তি হৈ যাব একদম সিলিং লৈ মানে কিতাপ থাকিব আপোনাৰ পাপ লৈ কিন্তু ইয়াতে লিখা আছে জগতৰ পাপ নিয়তে যীশু খ্ৰীষ্ট যেতিয়া পাপৰ পৰা মুক্তি দিয়ে যেতিয়া আমাক উদ্ধাৰ কৰে ঠিক যেন আমাৰ সব গোটেই কিতাপ আমাৰ সব কথা যি লিখা আছে এই মানে আমাৰ বেয়া বেয়া কাম বেয়া বেয়া চিন্তা জুইত ফেলাই দিয়া হৈছে আৰু শেষ হৈ গ'ল যীশু খ্ৰীষ্ট এইটো লৈ গ'ল আৰু বৰ্তমান বিশ্বাসীৰ কাৰণে খ্ৰীষ্টানৰ কাৰণে নাইকিয়া হ'ল যিজন যীশুৰ ওপৰত বিশ্বাস কৰে ক্ষমা পায় সম্পূৰ্ণৰূপে কেইটা পাপৰ ক্ষমা নাপায় গোটেই পাপ সব পাপ এদিনত এক সময়তে ক্ষমা কৰা হ'ব যীশু এইটো লৈ যাব পাৰিব আৰু আমি সেই দিনৰ পিছত আমি আৰু নেদেখিম আমাৰ পাপ এইটো হ'ল ঈশ্বৰৰ অনুগ্ৰহ ঈশ্বৰৰ কৃপা ঈশ্বৰৰ প্ৰেম যাতে আমি শাস্তি নাপাওঁ যাতে আমি একেবাৰে মুক্ত হৈ আছো তেওঁ লৈ যাব আমাৰ পাপ কিন্তু কেইজনমান মানুহে বহুত মানুহে এই জগতত সিহঁতৰ পাপ ৰৈ আছে এইটো ঠিক যে যীশু খ্ৰীষ্ট ক্ৰুচৰ ওপৰত মৰিছিলে 2000 বছৰ আগত কিন্তু বহুত মানুহৰ পাপ থাকে ক্ষমা নহল মুছা নহল আৰু মানুহে যদি এই অৱস্থাত মৰে সদায়ৰ বাবে নৰকলৈ যাব নৰকত থাকিব যদি নৰকৰ দৰ্জা আমি পাব পাৰো আৰু আমি কাণ দি শুনি আছো দৰ্জাৰ মানে ভিতৰেদি শুনি আছো নৰকত কি মানুহে কি কৈ আছে কি ভাবে আমি শুনিম মানুহৰ দুখ মানুহৰ যাতনা যে মোৰ জীৱনত মই ইমান পাপ কৰিছিলো আৰু এতিয়া আমি শাস্তি পাই আছো পাপৰ ক্ষমা আমি কেতিয়াও পোৱা নাই যীশু খ্ৰীষ্টৰ ওপৰত আমি কেতিয়াও বিশ্বাস কৰা নাই মানুহে নিজৰ ভুল পস্তাই নৰকত আৰু যদি আমি শুনিছিলো হেতেন নিশ্চয় মানুহে আমাক সতৰ্ক কৰিব কাৰণ এটা কাহিনী বাইবেলত লিখা আছে এজন ধনী মানুহ নৰক গৈছে আৰু এজন ভিখাৰী স্বৰ্গলৈ গ'ল ভিখাৰীজনীয়ে সুখ শান্তি বহি আছে অব্ৰাহামৰ লগত কিন্তু ধনী মানুহে নৰকলৈ গ'ল আৰু যেতিয়া অব্ৰাহামক মাতিছে অব্ৰাহাম পিতৃ অব্ৰাহাম মোক সহায় কৰা মই নোৱাৰো তেনেহলে মোৰ ঘৰত মোৰ 5 জন ভাই আছে সিহঁতক সতৰ্ক কৰা যাতে সিহঁতেও নাহে নৰকত আৰু যাতনা নাপায় মানুহে নৰকত যাতনা পায় দুখ পায় কষ্ট পায় সদায়ৰ বাবে তাতে থাকিব কাৰণ জীৱনত সিহঁতৰ পাপবোৰ কেতিয়াও নিয়া নহল থাকিছিলে আৰু সেই কাৰণে বিচাৰ দিনত বা মৃত্যুৰ পিছত যেতিয়া বিচাৰ আহে মানুহে তাতে যাব লাগিব শাস্তি পাবলৈ এইটো একেবাৰে প্ৰয়োজন যে প্ৰত্যেক মানুহ এতিয়া বৰ্তমান ক্ষমা পায় তোমাৰ পাপ যেন গছি যাব একেবাৰে প্ৰয়োজন আৰু মোৰ শেষৰ কথা এই শেষৰ শব্দটো হ'ল চোৱা জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা ঈশ্বৰৰ বলিদান চোৱা ঈশ্বৰৰ উপায় চোৱা চাব লাগিব তোমাৰ মন দিব লাগিব
মন দি চাব লাগিব যীশুখ্ৰীষ্টৰ ওপৰত। কিয়? মই জানো যে সেইদিনা যেতিয়া জোহনে থিয় হৈছিলে, হ'ব পাৰে মানুহে তেওঁৰ ফালে চাই আছে, সেইকাৰণে ক'বলগীয়া হ'ল যে এইফালে চোৱা, যীশু আছে। কিন্তু ময়ো জানো যে এই শব্দ আৰু গভীৰ হয়। কাৰণ বাইবেলত লিখা আছে বিশ্বাস মানে কি? বিশ্বাস মানে যেতিয়া আমি চাওঁ অন্তৰেদি, মনেদি যেতিয়া আমি চাওঁ, চকুৰে নহয়। চকু আৰু বিশ্বাস বেলেগ বিষয়। যি আমি চকুৰে চাব পাৰিম বিশ্বাসৰ কথা নহয়। যি অদৃশ্য, যি দেখা নাযায় কিন্তু সঁচা হয় আৰু আমি বিশ্বাস কৰোঁ, এইটো আমাৰ অন্তৰৰ দৃষ্টি, আমাৰ অন্তৰৰ জ্ঞান। আমাৰ মন যেতিয়া যীশুৰ ফালে চাই থাকে, ৰৈ থাকে, যেতিয়া যীশুৰ কাৰণে আমি বাট চাই আছোঁ, যেতিয়া যীশুৰ ওপৰত আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰি আছোঁ, আমাৰ দায়িত্ব হৈ গ'ল। বাইবেলত লিখা আছে 2000 বছৰ আগত ঈশ্বৰৰ পুত্ৰ ক্ৰুচৰ ওপৰত মৰিছিলে। এতিয়া সব প্ৰস্তুত ক্ষমা পাবলৈ, মুক্তি পাবলৈ, কিন্তু তোমালোকৰ দায়িত্ব হ'ল তুমি বিশ্বাস কৰিব লাগে, তুমি চাব লাগে যীশুখ্ৰীষ্টৰ ওপৰত। মই জোহন বেপ্টাইজকৰ নিচিনা কম, যীশুক চোৱা, ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। তোমাৰ নিজৰ ফালে চাব নালাগে। তোমাৰ ভিতৰত একো নাই, পাপ আছে, তাৰ ওপৰত একো নাই। তোমাৰ পৰিয়ালৰ ফালে চাব নালাগে। তোমাৰ পৰিয়াল তোমাক সহায় কৰিব নালাগে। তোমাৰ সমাজলৈ চাব নালাগে। যি থাকে এই জগতত তোমাক বচাব নোৱাৰে। তুমি নিশ্চয় মৰিবা। অকল এজন আছে যি তোমাৰ পাপ নিব পাৰে, মুচিব পাৰে, ক্ষমা দিব পাৰে, আৰু সেইজন কোন? যীশুখ্ৰীষ্ট। তেওঁৰ ওপৰত বিশ্বাস কৰা, তেওঁৰ ওপৰত চোৱা। এটা কথা আছে জোহন 6 অধ্যায়ত, বহুত পিছত এই কথা আমি পাওঁ যেতিয়া আমাৰ সময় আহে। তাতে লিখা আছে কি? ঈশ্বৰৰ ইচ্ছা হ'ল যি যোনে তেওঁৰ পুত্ৰৰ ওপৰত চাই অনন্ত জীৱন পায়। কাৰণ চাই বুজাইছে বিশ্বাস। অকল চাব লাগিব, খালি চাব লাগিব, কাম কৰিব নালাগে, শ্ৰম কৰিব নালাগে, পইচা দিব নালাগে, একো ৰীতি, একো নিয়ম পালন কৰিব নালাগে, অকল চাব লাগিব। এইটো জোহনৰ বাৰ্তা আছিল। যীশু ঈশ্বৰৰ মেৰ পোৱালী, জগতৰ বলিদান আমাৰ কাৰণে আহিছে। তেওঁৰ ওপৰত আশা কৰা, তেওঁৰ ওপৰত নিৰ্ভৰ কৰা। এইটো তোমাৰ দায়িত্ব। তুমি যদি কৰা, এই মুহূৰ্তত মুক্তি পোৱা। তুমি যদি কৰা, এই দিনত আজি তুমি অনন্ত জীৱন পাবা। কিন্তু মানুহে বেলেগ বেলেগ ফালে চাই আছে, নিজৰ ওপৰত চাই আছে, পইচাৰ ওপৰত চাই আছে, ডক্টৰৰ ওপৰত চাই আছে, বেলেগ কোনো ধৰ্মৰ ওপৰত চাই আছে, বেলেগ কোনো ব্যক্তিৰ ভিতৰত, বেলেগ কোনো জাগাতে এই পৰিত্ৰাণ, ঈশ্বৰৰ প্ৰেম, আমাৰ পাপবোৰৰ কাৰণে বলিদান নাথাকে। তো মোৰ উপদেশ একে, সম্পূৰ্ণৰূপে এজন পাপী হিচাপে, এজন সৰু সৰু অসহায় পাপী বুলি সম্পূৰ্ণৰূপে যীশুৰ ওপৰত বিশ্বাস কৰা যে প্ৰভু মোৰ শক্তি নাই, মোৰ উপায় নাই, মোৰ বহুত পাপ আছে, যদি মই নিজেই কৰিব লাগে নিশ্চয় মই নৰকলৈ যাম, কিন্তু মই তোমাৰ ওপৰত বিশ্বাস কৰোঁ, মোক উদ্ধাৰ কৰা, মোক ক্ষমা কৰা। তুমি যদি কৰা, তেওঁৰ তেজ, তেওঁৰ বলিদান তোমাৰ ওপৰত আহিব আৰু তুমি একেবাৰে চাফা হৈ যাব। বিশ্বাস কৰিলে তোমাৰ অৱস্থা, তোমাৰ আত্মা চাফা হৈ গ'ল, তোমাৰ সব পাপ মুচা হ'ল।
এইটো বাইবেলৰ প্ৰতিজ্ঞা মোৰ প্ৰতিজ্ঞা নহয় এইটো বাইবেলৰ বিশ্বাস কৰা যীশুৰ ওপৰত তোমাৰ গোটেই মন যেন যীশুৰ ওপৰত থাকে তো এতিয়া মই শেষ মোৰ কথা শেষ তুমি যদি যীশুৰ বাহিৰত আহা যীশুক বিশ্বাস কৰা তেওঁ ক্ৰুচৰ ওপৰত মৰিছিলে তোমাৰ পাপ ক্ষমা কৰিবলৈ 3 দিনৰ পিছত তেওঁ উঠিছিলে যাতে তোমাৰ মৃত্যু যেতিয়া হয় তুমিও উঠিবা তেওঁৰ লগত যাবা স্বৰ্গত থাকিবা সেই কাৰণে তেওঁ ঈশ্বৰৰ পুত্ৰ সেই কাৰণে তেওঁ এই জগতত সোমাইছে আৰু মানুহ হৈ গ'ল পাপৰ পৰা পলোৱা দৌৰিব লাগে যীশু খ্ৰীষ্টৰ ফালে পলম নকৰিবা মানে জীৱনত নেখেলিবা পাপৰ পৰা মুক্তি পাব লাগে যীশুক বিশ্বাস কৰা যীশুৰ কাম যথেষ্ট যীশু যি কৰিছিলে বলিদান দিবলৈ হৈ গ'ল যথেষ্ট আছে তুমি যদি বিশ্বাস কৰা কি হ'ব এই তেজ ঠিক আগৰ কালৰ নিচিনা তোমাৰ দৰজাৰ ওপৰত লগাই দিয়া হ'ব তোমাৰ ঘৰ নিৰাপদ প্ৰভুৰ শাস্তি প্ৰভুৰ দংশ নাহিব আৰু খ্ৰীষ্টান মানুহৰ বাবে মোৰ উপদেশ একে যীশুক চোৱা প্ৰতিদিন সব সময়তে মনত ৰাখা যীশু খ্ৰীষ্ট মনত ৰাখা তেওঁৰ কাম তোমাৰ কাৰণে যেতিয়া আমাৰ মন বেলেগ ফালে যায় নিজৰ ওপৰত যেতিয়া চাই আছো নিজৰ শক্তিত নিজৰ উপায় যেতিয়া চেষ্টা কৰি আছো আমাৰ হুক নাথাকে আমি বহুত মানে অশান্তিৰ হৈ আছো হয়নে কাৰণ যীশুৰ পৰা উদ্ধাৰ পাবলৈ আৰু খ্ৰীষ্টান জীৱনত মানে ভালকে চলিবলৈ একে কাম প্ৰয়োজন যীশুক চোৱা যাতে গোটেই দিন প্ৰথম দিন যেতিয়া আমি খ্ৰীষ্টান হৈ যাওঁ কাৰণটো হ'ল আমাৰ চকু যীশুৰ ওপৰত আৰু প্ৰতিদিন সেই সময়ৰ পিছত খ্ৰীষ্টান হোৱাৰ পিছত আমাৰ দায়িত্ব একে প্ৰতিদিন যি ক্ৰুচৰ ওপৰত মৰিলে মোৰ বাবে মই চাম মই গুৰুত্ব দিওঁ মই সময় দিওঁ যাতে আমি কেতিয়াও পাহৰি নাযাওঁ আমেন প্ৰাৰ্থনা কৰোঁ